যোৱাকালি আমি এটা বিশেষ খবৰ সূত্ৰে লাভ কৰিছিলোঁ যে কচুদৰম অঞ্চলৰ কৃষ্ণপুৰ অঞ্চলত তিনিজন আৰ্ম কেডাৰৰ মুভমেণ্ট আছে আৰু সেইফালে তেওঁলোকে সীমান্তৱৰ্তী চুবুৰীয়া জিলাৰ মাজেদি তেওঁলোকে আমাৰ জিলাত সোমাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। সেই মৰ্মে আমাৰ এটা বিশেষ পুলিচৰ দল তাত উপস্থিত হ'ল আৰু যেতিয়া তাত তালাচী চলাৰ সময়তে এখন অটো গাড়ীত আহি থকা অৱস্থাত তিনিজনকৈ মিলিটেণ্টক আমি ধৰা পেলাওঁ। তাৰে এজন পলাই যায়, কিন্তু পাছত আমি তেওঁক ধৰিবলৈ সক্ষম হওঁ আৰু তেওঁলোকক যেতিয়া আমি কাৰায়ত্ব কৰাৰ পাছত আমি তেওঁলোকক সোধপোছ কৰোঁ আৰু বহু সময় তেওঁলোকক সোধপোছ কৰাৰ পাছত এটা কথাত প্ৰতীয়মান হ'ল। তেওঁলোকে আমাক জনায় যে ওচৰতে এটা অঞ্চলত তেওঁলোকৰে কিছুমান সংগী আৰ্ম কেডাৰ কিছুমানে আশ্ৰয় লৈ আছে আৰু তেওঁলোকে অসম মণিপুৰ সীমান্তত ছাবভাৰ্চিভ এক্টিভিটিজ কৰিবৰ কাৰণে তেওঁলোকৰ পৰিকল্পনা আছিলে। গতিকে সেই মৰ্মে এটা বিশেষ অপাৰেশ্যন প্লেন কৰা হ'ল আৰু আজি পুৱতি নিশা আমাৰ সেই এটা বিশেষ অপাৰেশ্যন তাত সেই অঞ্চলত ভুৱন পাহাৰৰ পাদদেশত এই অপাৰেশ্যনটো আমাৰ চলিছিলে আৰু সেই অপাৰেশ্যনৰ কালত যেতিয়া আমাৰ আৰক্ষীৰ দল তাত উপস্থিত হয়, অল অফ এ ছাডেন হঠাৎ ওপৰৰ পৰা এটা ডাঙৰ গছ পৰি থকা গছ আছে, গছৰ আঁৰ লৈ কিছুমান আৰ্ম মিলিটেণ্ট ছাছপেক্টেড টু বি আৰ্ম মিলিটেণ্ট আৰু তেওঁলোকে 6-7জন মানুহ তাত আশ্ৰয় লৈ আছিলে আৰু তেওঁলোকে পুলিচৰ দলৰ ওপৰত একেৰাহে তেওঁলোকে গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে। তাৰ ফলত লগে লগে আমাৰ পুলিচৰ দল তাত পজিশ্যন লোৱাৰ পাছত তেওঁলোকে টেকটিকেলি সেই অঞ্চলত এই অপাৰেশ্যনত যেতিয়া পুলিচে ৰিটেলিয়েট কৰে, তেওঁলোকৰ যেতিয়া গুলীবৰ্ষণ কৰে, পুলিচে আত্মৰক্ষাৰ কাৰণে গুলী চলাবলৈ বাধ্য হয় আৰু সেই সময়তে যিকেইজন আমাৰ ধৃত ব্যক্তি আছিলে, তিনিজনকৈ ব্যক্তি আছিলে, তেওঁলোকৰ নিৰাপত্তাৰ খাতিৰত আমি তেওঁলোকৰ বুলেট প্ৰুফ জেকেট আৰু তেওঁলোকৰ হেলমেট লগাই তাত লৈ যোৱা হৈছিলে আৰু সেই এক্সচেঞ্জ অফ ফায়াৰত যেতিয়া হেভি এক্সচেঞ্জ অফ ফায়াৰ যেতিয়া তাত চলিছে, সেই সময়ত তেওঁলোকে তাত এক্সপ'জ হৈ তেওঁলোকৰ গাতো গুলি লাগে আৰু লগে লগে আমাৰ 3জন পুলিচো তাত আঘাতপ্ৰাপ্ত হয়। 3জন পুলিচকো আমি ইতিমধ্যে তাৰ পৰা স্থানান্তৰিত কৰি শিলচৰ মেডিকেল কলেজত তেওঁলোকে চিকিৎসাধীন হৈ আছে আৰু 3জনকৈ যিকেইজন আৰ্ম কেডাৰ আছিলে তেওঁলোকক ইতিমধ্যে তাৰ পৰা শ্বিফ্ট কৰা হয়, সোণাই PHCলৈ শ্বিফ্ট কৰা হয়, সোণাই PHCৰ পৰা তেওঁলোকক শিলচৰ মেডিকেল কলেজলৈ শ্বিফ্ট কৰা হয়। এটেণ্ডিং ডক্টৰ তেওঁলোকক মিত্ৰ বুলি ঘোষণা কৰে। তাৰ পাছতো আমি গোটেই অঞ্চলজুৰি আমি ছিকিউৰিটি ফ'ৰ্চছবিলাক ডিপ্লয় কৰোঁ আৰু সেই অঞ্চলত এতিয়াও আমাৰ বৰ্তমানলৈকে আমাৰ অপাৰেশ্যন চলি আছে আৰু ধৃত ব্যক্তিকেইজনৰ পৰা 2টা AK-47 ৰাইফলছ, 3টা মেগজিন আছে, এটা ছিংগল বেৰেল গান আছে, এটা পিষ্টল আছে আৰু পিষ্টলৰ মেগজিন আছে আৰু তাৰ লগতে বহুতো আপত্তিজনক নথিপত্ৰৰ লগতে তেওঁলোকৰ পৰা আমি তেওঁলোকে ব্যৱহাৰ কৰা BP জেকেট সদৃশ কিছুমান ড্ৰেছ আছে, সেই ড্ৰেছ আমি তাৰ পৰা উদ্ধাৰ কৰিছোঁ। ইয়াৰ দ্বাৰা আমি এইটো ক'ব বিচাৰিছোঁ যে কোনো ধৰণৰ ছাবভাৰ্চিভ এক্টিভিটি হওক বা কোনো উগ্ৰপন্থী সংগঠনৰ দলে অসমত বা জিলাখনৰ মাজে যিকোনো ধৰণৰ যদি এক্টিভিটিজ কৰিব বিচাৰে তেওঁলোকক কোনো ধৰণে মাফ কৰা নহ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা আমি গ্ৰহণ কৰিবলৈ বাধ্য হৈ আছোঁ। আমাৰ এই যি অপাৰেশ্যন আছিলে, অপাৰেশ্যন বৰ্তমানলৈকে চলি আছে আৰু সেই অঞ্চলজুৰি আমাৰ ছিকিউৰিটি ফ'ৰ্চেছ আমি ডিপ্লয় কৰি থৈছোঁ আৰু সামগ্ৰিকভাৱে গোটেই জিলাখনতে আমি এলাৰ্ট কৰি দিছোঁ যাতে কোনো ধৰণৰ এনেকুৱা উগ্ৰপন্থীৰ দল আৰু ইলিগেল আৰ্মছ লৈ যাতে তেওঁলোকে মুভমেণ্ট কৰিব নোৱাৰে, তাৰ কাৰণে আমি সচেষ্ট হৈ আছোঁ। গম পোৱা মতে তেওঁলোকে মাৰ উগ্ৰপন্থী সংগঠনৰ তেওঁলোকে সদস্য আৰু তেওঁলোকে ট্ৰেইন কেডাৰ আৰু তাৰে 2জন আমাৰ জিলাৰ ব্যক্তি আৰু এজন চুৰাচান্দপুৰ মণিপুৰৰ হয়। আমাৰ দল তাত উপস্থিত হৈছিলে। আমাৰ পুলিচ বিষয়া গাড়ীত তেওঁলোকে গুলীবৰ্ষণ কৰিছে, ইনজিউৰ কৰিছে, আমাৰ মানুহে তাত দুখ পাইছে। অমানৱিকভাৱে তেওঁলোকে আমাৰ পুলিচৰ দলক তেওঁলোকে ক্ষতি সাধন কৰিবৰ কাৰণে চেষ্টা কৰিছিলে আৰু পুলিচে নিজৰ নিৰাপত্তাৰ খাতিৰত পুলিচে ওলটাই ৰিটেলিয়েট কৰিবলৈ বাধ্য হ'ল আৰু তাৰ ফলত তেওঁলোকৰো কেইবাজন লোকক আঘাত লাগিছে বা গুলি লাগিছে বুলি আমি গম পাইছোঁ আৰু তেওঁলোকে আন্ধাৰৰ সুযোগ লৈ 6 বা 7জনীয়া দলটো তাৰ পৰা পলাই যাবলৈ সক্ষম হৈছে। প্ৰথমজনৰ নাম হ'ল লালৱাঙুই মান, K. বেথেল,
ভুৱনখাল অঞ্চলৰ মানুহ আৰু দ্বিতীয়জন ব্যক্তি হ'ল লালবিকুং মাৰ ভুৱনখাল অঞ্চলৰ ব্যক্তি আৰু তৃতীয়জন ব্যক্তি হ'ল জছুৱা তেওঁৰ নাম হ'ল জছুৱা 35 ইয়াৰ্ছ আৰু তেওঁৰ ঘৰ হ'ল টিপাইমুখ চুৰাচান্দপুৰ মণিপুৰ এই গোটেই দলটোৰ লিডাৰ হিচাপে আছিলে জছুৱা নামৰ যিজন ব্যক্তি চুৰাচান্দপুৰৰ মণিপুৰ তেওঁ তাৰ মানে তেওঁলোকৰ কমাণ্ডাৰ আছে বুলি আমি গম পাইছোঁ আফজল সরো না একটু সরো ওবা সরো ওবা কি সাজাই দিলে ভাই তো Muna dah. Dapat dah. Please. SP